নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বৈদিক জ্যোতিষৰ মতে বুধ গ্ৰহ সূৰ্যৰ আটাইতকৈ ওচৰত থাকে, সেয়ে বুধ গ্ৰহ সোনকালে অস্ত যায়। সকলো গ্ৰহৰ ভিতৰত সূৰ্য ৰজা হোৱাৰ বিপৰীতে বুধে ৰাজকুমাৰ মৰ্যাদা লাভ কৰিছে। গ্ৰহৰ ৰাজকুমাৰ বুধ গ্ৰহে নিৰ্দিষ্ট সময়ৰ পিছত ৰাশি সলনি কৰে। বুদ্ধিমত্তা আৰু বাক্যৰ দাতা বুধ মেঘ ৰাশিত থকাৰ সময়তে 2024 চনৰ 2 এপ্ৰিলত ৰেট্ৰগ্ৰেড বা বক্ৰী হ'ব। বুধ গ্ৰহ ৰেট্ৰগ্ৰেড হোৱাৰ বাবে সকলো ৰাশিৰ লোকৰ ওপৰত ইয়াৰ প্ৰভাৱ ব্যাপকভাৱে দেখা পোৱা যাব। বুধৰ ৰেট্ৰগ্ৰেডে কোনকেইটা ৰাশিক প্ৰভাৱিত কৰিব, আজি আমি এই ভিডিঅ'ত আপোনালোকক জনাব বিচাৰিছোঁ। মেঘ ৰাশি। বুধ গ্ৰহে আপোনাৰ কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে। কিছু গাফিলতিৰ বাবে আপুনি ক্ষতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। চাকৰিয়াল লোকসকল সাৱধানে কাম কৰিব লাগিব, নহ'লে জ্যেষ্ঠ বিষয়াৰ সৈতে তৰ্ক হ'ব পাৰে। এনে পৰিস্থিতিত ই আপোনাৰ চাকৰিৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। আপুনি ধনৰ ক্ষতিৰ সন্মুখীন হ'ব পাৰে। কৰ্মক্ষেত্ৰত আৰু ঘৰত কিছুমান প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। এনে পৰিস্থিতিত যিকোনো কাম কৰাৰ পূৰ্বে বহুবাৰ ভালদৰে চিন্তা চৰ্চা কৰিহে আগবাঢ়িব। বৃষ ৰাশি। আপোনাৰ ৰাশিৰ পৰা দ্বিতীয় স্থানত বুধ ৰেট্ৰগ্ৰেড হ'ব। এনে পৰিস্থিতিত এই ৰাশিৰ লোকসকলেও সাৱধান হোৱাটো উচিত। কাৰোবাৰ লগত আপোনাৰ কাজিয়া হ'ব। আপোনাৰ কেৰিয়াৰত আপুনি অতি ধৈৰ্য্যৰ সহকাৰে আপুনি কাম কৰিব লাগিব। অপ্ৰয়োজনীয় খৰচ বৃদ্ধি পাব, যাৰ বাবে আপোনাৰ আৰ্থিক অৱস্থা অলপ দুৰ্বল হ'ব পাৰে। হঠাৎ খৰচ বৃদ্ধিৰ বাবে কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। সম্পৰ্কত কিছু উত্তেজনা নিশ্চয়কৈ থাকিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ লোকৰ বাবে বুধ দশম স্থানত ৰেট্ৰগ্ৰেড হ'ব। এনে পৰিস্থিতিত আপোনাৰ কেৰিয়াৰ আৰু কৰ্মক্ষেত্ৰত ইয়াৰ প্ৰভাৱ পৰিব পাৰে। চাকৰি কৰা লোকসকলে নিজৰ কামৰ প্ৰতি আগ্ৰহ কমি অহা যেন অনুভৱ কৰিব। যিকোনো ব্যৱসায়ৰ লগত জড়িত আৰ্থিক ক্ষতিৰ সন্মুখীন হ'ব পাৰে। কঠোৰ পৰিশ্ৰম কৰিও সেই কামৰ আপুনি প্ৰশংসা নাপাব পাৰে। মনৰ মাজত হতাশাৰ অনুভূতি আহিব পাৰে। আপুনি আপোনাৰ কামত আশা কৰাতকৈ কম সফলতা পাব, যাৰ বাবে আপোনাৰ কাম অতি লেহেমীয়া গতিত আগবাঢ়িব। টকাৰ লেনদেনৰ ক্ষেত্ৰত অলপ সাৱধান হোৱা উচিত।